সঞ্জয় চুবৰ ঘৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ চুবৰ মৃত্যুত জনালে শ্ৰদ্ধাঞ্জলি। এইটো সময় কেৱল মানৱতাৰ মূল্যবোধৰহে, ইয়াত কোনো ৰাজনৈতিক বিশ্লেষণ কাম্য নহয়। পোনপ্ৰথমবাৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি গৌৰৱ গগৈৰ অবিভক্ত নাওবৈচা সমষ্টিৰ সত্যপ্ৰয়াত প্ৰাক্তন বিধায়ক সঞ্জয় ৰাজ চুবৰ বাসভৱনত উপস্থিত। জিলা কংগ্ৰেছৰ বিষয়ববীয়াসহ অগণন কংগ্ৰেছ কৰ্মী উপস্থিত হয় গৌৰৱ গগৈ। অবিভক্ত ১১০ নং নাওবৈচা সমষ্টিৰ সত্যপ্ৰয়াত প্ৰাক্তন বিধায়ক সঞ্জয় ৰাজ চুবৰ সাৰমতিস্থিত বাসভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে জনালে শ্ৰদ্ধাঞ্জলি। লখিমপুৰ জিলাৰ অবিভক্ত নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন সংসদীয় সচিব সঞ্জয় ৰাজ চুবৰ যোৱা ১৭ জুন তাৰিখে হঠাৎ হৃদৰোগ আক্ৰান্ত হৈ মৃত্যু হৈছিল। উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ প্ৰাক্তন বিধায়কগৰাকী ৬৫ বছৰ বয়সত লালুক আদৰ্শ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। নাওবৈচা সমষ্টিৰ দুটা কাৰ্যকালৰ বিধায়ক আছিল সঞ্জয় ৰাজ চুবৰ। তেজপুৰৰ প্ৰাক্তন সাংসদ প্ৰয়াত মণি কুমাৰ চুবৰ ভাতৃ আছিল সঞ্জয় ৰাজ চুবৰ। সঞ্জয় ৰাজ চুবৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। যিদিনা প্ৰয়াত মণি চুবৰ ছাৰ আমাৰ মাজৰ পৰা গুচি গ'ল, সেইদিনা কংগ্ৰেছ দলৰ বাবে অপূৰণীয় ক্ষতি হোৱা এটা দিন আছিল। আৰু আজি আমাৰ মাজৰ পৰা প্ৰয়াত সঞ্জয় চুবৰ ছাৰ গুচি গ'ল, আকৌ আমি সকলোৱে মৰ্মাহত আৰু এটা দলৰ বাবে স্থানীয় অঞ্চলৰ বাবে এটা অপূৰণীয় ক্ষতি। তেওঁ দলৰ হৈ কামখিনি কৰি ভাল পাইছিল। যিদিনা তেওঁৰ মৃত্যু ঘটিলে সেইদিনা তেওঁৰ দলীয় কাম আগবেলা কৰি আহিছিল। আমি দুখিত আৰু আজি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি যি নিষ্ঠাৰে তেওঁ দলৰ কামখিনি কৰি গ'ল, যি সহজ সৰলতা লৈ তেওঁ ৰাইজৰ মাজত সোমাই থাকিল, সেই একে সহজ সৰলতা আৰু দলৰ প্ৰতি নিষ্ঠাৰে আমি সকলোৱে প্ৰতিবদ্ধ যে আমি কামখিনি কৰি যামগৈ। তেখেতে য'তে থাকক শান্তিত থাকক আৰু তেখেতৰ পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিবলৈ আজি তেখেতৰ বাসগৃহত মই উপস্থিত হৈছোঁ। যিটো এটা আমাৰ নাওবৈচা সমষ্টিৰ আমাৰ কংগ্ৰেছ দলৰ বিধায়ক এজন আছিল, আমাৰ যিজন এছ.আৰ. চুবৰ তেখেতো দুটা কালৰ বিধায়ক আছিল, কিন্তু এই শোকৰ সময়তো তেখেত আমাৰ এই অঞ্চলত বা এছ.আৰ. চুবৰ গৃহত ভৰি নিদিলে, কি ক'ব? ঘৰত নহয় ডাঙৰীয়া, যিহেতু বিধায়ক তেখেত আজিও তেখেত আহি ইয়াত পোৱাহি নাই। তেওঁ আপোনালোকে নিজে খবৰ লওক আছে ক'ত। আজি তেওঁ দেশৰ নাই, ভাৰতৰ ভিতৰতে অলপ আপোনালোকে খবৰ লওক। ৰাজনৈতিক প্ৰশ্ন সোধাতকৈ নিজে অলপ খবৰ লওক যে ক'ত। আৰু তেখেতৰ অনুভৱ কৰিছোঁ আৰু আমাৰ অন্তিম যি